নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কেলেণ্ডাৰ ৰিপিট ইয়াৰ ট্ৰিক। সো এই ট্ৰিকটো কিনো হয়, আমাৰ ধৰকচোন 2022 জানুৱাৰী মাহৰ 1 তাৰিখে কি বাৰ হ'ব, ঠিক তেনেকৈ 31 ডিচেম্বৰত কি বাৰ হ'ব, ফেব্ৰুৱাৰীৰ 1 তাৰিখে কি বাৰ হ'ব, এই গোটেইখিনি মিলি যাব আমাৰ কোনটো ইয়াৰৰ লগত, এটা ইয়াৰৰ লগত ৰিপিট হ'ব। সো কোনটো ইয়াৰৰ লগত ৰিপিট হ'ব সেইখিনিকে কোৱা হয় কেলেণ্ডাৰ ৰিপিট ইয়াৰ ট্ৰিক। এতিয়া কেলেণ্ডাৰ ৰিপিট ইয়াৰ ট্ৰিকটো আমি কেনেদৰে উৰুৱাব পাৰো। সো আমাৰ কম্পিটিটিভ এক্সাম বিলাকত আহিয়ে থাকে। ধৰকচোন আমি কেলেণ্ডাৰ ৰিপিট ইয়াৰ ট্ৰিক জানাৰ আগতে আমি লিপ ইয়াৰৰ কনসেপ্টটো আমি জানি লওঁ। সো লিপ ইয়াৰৰ কনসেপ্টটো আই থিংক সকলোৱে জানে, যিটো ইয়াৰক 4ৰে ডিভিজিবল হ'ব, 4ৰে বিভাজ্য কৰিব পাৰো, মানে ৰিমাইন্ডাৰটো আমাৰ 0 হৈ থাকে, তেতিয়া সেইটো ইয়াৰ আমাৰ লিপ ইয়াৰ বুলি কোৱা হয়। সো লিপ ইয়াৰ হলে কি হয়, লিপ ইয়াৰ হলে ফেব্ৰুৱাৰী মাহটোত এদিন বাঢ়ি যায়, দ্যাট মিন্স 29 ফেব্ৰুৱাৰী আহি যায়। সো লিপ ইয়াৰটো আমি কেনেদৰে চেক কৰো, ধৰি লওক আমাৰ 2004 এইটো লিপ ইয়াৰ হয় নে নহয়, আমি কি কৰিম, ইয়াক 4ৰে ডিভাইড কৰি দিম। So 4ৰে আমি এনেকৈ লৈছো 25 টাইমস 0 নমাই দিও, 0ত না যায়, তাৰ পিছত আমি 4ৰে আমাৰ 1 টাইমস যাব। সো ৰিমাইন্ডাৰটো 0 হ'ব, দ্যাট মিন্স 2004 টো আমাৰ লিপ ইয়াৰ হয়। সো লিপ ইয়াৰ হ'ব লাগিলে আমাৰ দ্যাট মিন্স ফেব্ৰুৱাৰী মাহটো 29 ডেজ থাকে। সো এতিয়া এইটো 0 হয়, ৰিমাইন্ডাৰ এইটো আমি আৰৰে ৰিপ্ৰেজেন্ট কৰিছো, যেটো বাকি থাকি যায় দ্যাট মিন্স আর রিমাইন্ডার হ'ব। সদায় আমি লিপ ইয়াৰ চেক কৰিব লাগিলে 4ৰে ডিভাইড কৰিব লাগিব। যদি আমি 4ৰে ডিভাইড কৰো, সদায়টো 0 ৰিমাইন্ডাৰ নহব পাৰে, কি যেনে যেটা 0 ৰিমাইন্ডাৰ নহয় সেইকেইটা আপোনাৰ নন লিপ ইয়াৰ হ'ব। ধৰকচোন আমি এটা এক্সাম্পল লৈছো 1995, এইটো লিপ ইয়াৰ হয় নে নহয় 4ৰে আমি ডিভাইড কৰিম। সো 4ৰে ডিভাইড কৰিলে এইটো আমি কিমান টাইম যাব, 4 টাইম যাব, 4 4 জাৰ 16, এইটো 3 ৰৈ যাব, 9 আহি যাব, নেক্সট 4ৰে এইটো 9 টাইম যাব, 4 9 জাৰ 36, এইটো 3 ৰৈ যাব, এইটো 35, সো আমাৰ 8 টাইম যাব, 8 4 জাৰ 32, সো আমাৰ ইয়াতে ৰিমাইন্ডাৰ ৰৈ যাব 3, yes 5 minus 2 3 ৰৈ যাব। সো ইয়াত ৰিমাইন্ডাৰটো 3 ৰৈ গৈছে। সো 3 ৰৈ আছে মানে এইটো আমাৰ 1995 টো আমাৰ লিপ ইয়াৰ নহয়। কিন্তু লিপ ইয়াৰ নোহোৱাৰ কাৰণে আপোনালোকে চাব ইয়াত কি আছে 1995। সো আমি লিপ ইয়াৰ হোৱাৰ কাৰণে আমি কি কৰিম, লাষ্টৰ ডিজিটটা ডিভাইড কৰিলেও আমি একেই পাই যাম ৰিমাইন্ডাৰটো, সেয়ে আমি লাষ্টৰ ডিজিট দুটা ডিভাইড কৰিম 4ৰে। এতিয়া হ'ব আমাৰ কোৱেশ্চনটো, যদি আমি ৰিমাইন্ডাৰ ইয়াতে আমি যেতিয়া 4ৰে ডিভাইড কৰিম, ৰিমাইন্ডাৰ আমি কি কি পাব পাৰো, আমি 0 পাব পাৰো, নেক্সট আমি 1ও পাব পাৰো, নেক্সট আমি 2 পাব পাৰো অর 3, এই চাৰিটাৰ ভিতৰত যিকোনো এটা পাম আমি যদিহে আমি 4ৰে ডিভাইড কৰো। এতিয়া চাই লও, যদি আমি এই গোটেইখিনিৰ ওপৰতে ডিপেন্ড কৰিব কেলেণ্ডাৰ ৰিপিট ইয়াৰ ট্ৰিক। যদি আমি ৰিমাইন্ডাৰটো 0 পাই যাও, তেতিয়া হলে আমি ইয়াৰ লগত যেটো ইয়াৰ থাকিব তাৰ লগত আমি 28 আমি এড কৰি দিম। সো 28 এড কৰিলে আমাৰ কি হ'ব, দ্যাট মিন্স যেটো ইয়াতে ধৰি লওকচোন 2004ত আমাৰ ৰিমাইন্ডাৰটো 0 হৈছে, ৰিমাইন্ডাৰটো 0 হলে আমি কি কৰিম, 28 এড কৰি দিম, দ্যাট মিন্স 2024 টু 28 ইয়াৰ্স পিছত, 28 ইয়াৰ্স পিছত হলে 4 প্লাস 28 that is 32, 2032 আকৌ ৰিপিট হ'ব। যদি 1 ৰিমাইন্ডাৰ হয়, এইখিনি বহুত ইম্পৰ্টেন্ট হয়। সো যদি 1 ৰিমাইন্ডাৰ হয় তেতিয়াহলে তাৰ লগত আমি +6 কৰি দিম, এইটো মনত ৰাখিব। যদি 2 ৰিমাইন্ডাৰ হয় তেতিয়াহলে আমি তাৰ লগত +11 এড কৰি দিম, সেই ইয়াৰটোৰ লগত মানে +11 এড কৰিম। ঠিক তেনেকৈ +3 ৰিমাইন্ডাৰ হলেও আমি 11 এড কৰি দিম। সো এইখিনি বস্তু আমাৰ মনত ৰাখিব লাগিব। 4ৰে সদায় ডিভাইড কৰি দিম, ইয়াৰটো 0 ৰিমাইন্ডাৰ হলে আমি 28 এড কৰি দিম, 1 ৰিমাইন্ডাৰ হলে 6 এড কৰিম, and 2 or 3 যিকোনো এটা ৰিমাইন্ডাৰ হলে আমি সদায় +11 এড কৰি দিম। তেতিয়া হলে
আৰু যেতিয়া আমি ডিভাইড কৰিম সদায় আমি লাষ্টৰ দুটা ডিজিটকহে ডিভাইড কৰিম ধৰি লওকচোন এনেকুৱাকে এটা কোৱেশ্চন লৈছো ইয়াতে ধৰি লওক 2004 আমাৰ ৰিমাইন্ডাৰটো কিমান পালো ইয়াতে 0 পাইছো সো আমি 2004 ৰ আমি 0 4ক যদি ডিভাইড কৰো 0 4 4 এৰে ডিভাইড কৰিলে আমি কিমান পাই যাম 1 টাইম যাব that means আমি ৰিমাইন্ডাৰটো 0 হ'ব আমাৰ ওপৰত কি পাও হেইটোৰ লগত কথা নাই আমাৰ ডিপেন্ড কৰিব ৰিমাইন্ডাৰৰ ওপৰত সো ৰিমাইন্ডাৰটো একেই পাই যা গতিকে আমি সদায় লাষ্ট টু ডিজিট চেক কৰিম ধৰকচোন 1985 সো আমি এই লাষ্ট টু ডিজিটকহে চেক কৰিম that means ইয়াকে আমি 4 এৰে ডিভাইড কৰিম তেতিয়া হলে আমি চাইলো আমাৰ কম্পিটিটিভ এক্সামত আমাৰ কেনেকুৱা টাইপৰ কোৱেশ্চন আহে তেতিয়া হলে আমি ফাৰ্স্ট কোৱেশ্চনটো লৈছো সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে the calendar for the year 1988 will be the same for the year so 1988 year to আমাৰ ক্যালেন্ডাৰৰ কোনটো বছৰৰ লগত এক্স্যাক্টলি সেম হ'ব সো অপচন চাৰিটা দিয়া আছে সো অপচন চাৰিটাৰ পৰা আমি উলাব লাগিব এতিয়া চাইলক আমি কি কৰিম যেহেতু 1988 দিয়া আছে আমি লাষ্ট টু ডিজিটক ডিভাইড কৰিম আমি কিহেৰে ডিভাইড কৰিম আমি অলৰেডি কৈছিলো আমি 4 এৰে ডিভাইড কৰিম সো 4 এৰে ডিভাইড কৰি লৈছো সো ফার্স্ট ইয়াতে আমি কিমান পাম 8 ক আমাৰ 4 এৰে 2 টাইমস যাব সো 8 হ'ব ইয়াত 0 থাকিব আকৌ 8 টো আমি তললৈ নমাই দিছো সো ইয়াটো 2 টাইমস যাব সো 8 হৈ আমাৰ ৰিমাইন্ডাৰ 0 হৈ যাব গতিকে দেখা পালো যে ৰিমাইন্ডাৰ 0 হৈ যায় সো ৰিমাইন্ডাৰ 0 হলে আমি কিমান এড কৰিব লাগে আমি অলৰেডি কোৱা আছে আমি +28 এড কৰিব লাগিব সো কাৰ লগত এড কৰিম ইয়াৰ লগত এড কৰিম সো আমি +28 একচুয়ালি এড কৰিব লাগে সো +28 আমি এড কৰি দিও 8 + 8 16 1 8 + 2 10 10 plus 1 11 9 10 2 2016 our correct answer that means 2016 year to exactly 1988 or nishina ek hobo so that means our answer B to our correct hobo tetia hole ami question number 2 to anisu so our detail question to loi aisu the calendar for the year 2013 will be the same for the year so 2013 to our kuntu bosoror logot exactly mili jabo so option sarita dia ase tetia hole ami check koru ahok so 2013 dia ase so ami কাক লম আমি 13 ক লম that means last two digit ক লম last two digit ক আমি কিহেৰে ডিভাইড কৰিম আমি 4 এৰে ডিভাইড কৰিম সো 4 লৈছো সো 4 এৰে আমাৰ 13 ক 3 টাইমস যাব 4 3 * 12 সো আমাৰ ৰিমাইন্ডাৰ কিমান থাকিব 1 থাকিব সো ৰিমাইন্ডাৰ যদি 1 থাকে আমি কি এড কৰিব লাগিব অলৰেডি আপোনালোকক কোৱা হৈছিল সো ৰিমাইন্ডাৰ 1 থাকিলে আমি +6 এড কৰিম সো ইয়াৰে লগত আমি +6 এড কৰি দিছো +6 so amar yate hobo 206919 that means 2019 amar correct answer hobo that means 2013 to exactly 2019 year or logot eke hobo mili jabo so amar answer to hobo C gotike ami etia ako third number question to loike ahisu third number question to apnalokor homukhore loi ahisu the calendar for the year 1554 will be the same for the year. So 1554 year to kuntu year or logot toror dia exactly eke hobo that means mili jabo tetia hala ami ki korim 1554 yate ami 54 ok lom last two digit of ami kihere divide korim ami 4 ere divide korim 4 ere amar kiman time jabo 4 ere 1 times go so 1 remainder hoy lekil 14 to amar name gel 4 ere 8 to jabo 3 times that means 12 hobo so remainder to amar 2 thakibo so remainder 2 thakok but 3 thakok etia hole ami ki add koribo lagibo ami hoday +11 add kori so yar logot ami +11 add kori dim 1554 or logot ami 11 years add kori dim 4 + 1 ami 5 paigam 5 + 1 6 5 1
means 1565 আমাৰ কারেক্ট এনসার হ'ব সো এনসারটো আমাৰ ডি হ'ব সো এনেকুৱাকে আমি অতি সহজে উলাব পাৰো সো মনত ৰাখিব 0 ৰিমাইন্ডাৰ হলে আমি 28 ইয়ার্স এড কৰিব লাগিব 1 ৰিমাইন্ডাৰ হলে আমি 6 ইয়ার্স এড কৰিব লাগিব আৰু 2 বা 3 ৰিমাইন্ডাৰ থাকিলে আমি 11 ইয়ার্স এড কৰিম সো ৰেন্ডমলি এটা ইয়াৰ লৈছো আমি 1985 এইটো কোনটো বছৰৰ লগত এক্সাক্টলি মিলি যাব সো আমি কি কৰিম 85 ক আমি লম 85 ক আমি কিহেৰে ডিভাইড কৰিম 4 ৰে ডিভাইড কৰিম 1 টাইমছ গল 4 3 থাকি গল 35 আকৌ আমি কিহেৰে কৰিম 8 টাইমছ যাব 8 টাইম যোৱাৰ লগে লগে ইয়াত আমাৰ কি হ'ব 32 সো ৰিমাইন্ডাৰ 3 হৈ যাব ৰিমাইন্ডাৰ 3 হোৱাৰ লগে আমি ইয়াত কি কৰিম প্লাস 11 এড কৰিম অলপ আগতে কৈছিলো 2 বা 3 থাকক আমাৰ প্লাস 11 এড কৰিব লাগিব সো ইয়াৰ এনসাৰটো আমি কি পাই যাম 6 9 that means 1996 to আমাৰ 1985 ৰ লগত এক্সাক্টলি মিলি যাব ঠিক তেনেকৈ আমি যদি আন এটা কোৱেশ্চন লও randomly আমি লৈছো 2014 এইটো আমি লৈছো সো এইটো আমাৰ কাৰ লগত মিলি যাব So 1 4 আমি লম 1 4 আমি কিহেৰে ডিভাইড কৰি দিম 4 ৰে ডিভাইড কৰি দিম কিমান টাইম যাব 13 3 টাইম যাব 12 হলে আমাৰ 2 ৰৈ যাব সো আমি ইয়াৰ লগত 2 ৰিমাইন্ডাৰ পাই যাম দ্যাট মিন্স 2 যদি ৰিমাইন্ডাৰ পাই যাও তেতিয়া হলে আমি কি এড কৰিম আমি 11 ইয়ার্স এড কৰিম 2025 সো 2025 to 2014 ৰ লগত এক্সাক্টলি মিলি যাব আৰু এইটো লাষ্ট কোৱেশ্চন আপোনালোকলৈ আগবঢ়ালো এইটো আপোনালোকে কৰি আমাক কমেন্ট বক্সত জনাব 2022 কাৰ লগত মিলি যাব নেক্সট এইটো ফার্স্ট ওয়ান নেক্সট সেকেন্ড ওয়ান দিছো 1598 আমাৰ কাৰ লগত এক্সাক্টলি মিলি যাব নেক্সট থার্ড ওয়ান 1886 কাৰ লগত এক্সাক্টলি মিলি যাব এই তিনিটা আপোনালোকে কমেন্ট কৰি পঠাব কমেন্ট বক্সত যদি বুজিব কিবা অসুবিধা হয় ডেফিনেটলি কমেন্ট কৰিব ধন্যবাদ